নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আপোনালোকৰ বহুতেই কমেণ্ট পাইছোঁ, আৰু বহুতৰে মানে প্ৰশ্ন যে এই আঁচনিখনৰ ধৰণ আমি পাম নে নাপাম, বা কি পৰ্যায়ত কেনেধৰণে পাম, বা কিটা বস্তু বা কিটা নথি নহ'লে আমিও নাপাম নেকি, বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন পাইছোঁ। আৰু বহুতে সুধি আছে যে কাষ্ট চাৰ্টিফিকেট আমাৰ লাগিবনে নাই, বা কিমান তাৰিখে এই পইচাটো পাম। গতিকে সকলোখিনি এই ভিডিঅ'টোত উত্তৰ জনাম, আৰু আপোনালোককো জনাম যে আপোনালোকক কেনেধৰণে এই পইচাটো দিব, বা আপোনালোকক কি মেইন ডকুমেণ্ট আপোনালোকক ইয়াতে লাগিব, বা কি ইনফৰ্মেশ্যন দিব বিচাৰিছে, সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। আৰু কিছুমান তথ্য ইয়াতে লিখা আছে, যিবিলাক তথ্য যদি আপোনালোকে ভালদৰে পঢ়া নাই তেনেহ'লে আপোনালোকেও নাপাব, হয়তো আপোনালোকেই পাবলগীয়া টকা। ঠিক আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুতেই ইনফৰ্মেশ্যন হ'ব, এই ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। যদি ভাল পায় সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাটো গম পায়, আৰু কি ডকুমেণ্ট লাগিব বা কেনেধৰণে কি কৰিব লাগিব সকলোখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতেতো মইতো আপোনালোকক এইকেইদিন ৰেগুলাৰ ভিডিঅ' দি আছোঁ, আৰু আপোনালোকক মই প্ৰথম ভিডিঅ'ত আপোনালোকক দেখালোঁ যে কেনেধৰণে আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰ নেক্সট ভিডিঅ'ত জনালোঁ যে আপোনালোকে কেনেধৰণে আপোনালোক ক'ত কি লগাব লাগিব, বা কি বস্তুৰ প্ৰয়োজন হ'ব সেইখিনিও আপোনালোকক জনাইছোঁ, যে আপোনালোকক অমুক ডকুমেণ্টটো লাগিব। গতিকে মই এইখিনি আপোনালোকক ধুনীয়াকৈ তথ্য আপোনাক প্ৰদান কৰিছোঁ। আৰু আপোনালোকে বহুতেই কমেণ্ট কৰি আছে যে MIS কোডটো লাগে, MIS কোডটো পোৱা নাই। কিন্তু মই আপোনালোকক এটা ভিডিঅ' বনাই অলৰেডি দিছোঁ যে MIS কোডটো আপোনালোকে কেনেধৰণে উলিয়াব পাৰিব আপোনালোকৰ মোবাইলত। ঠিক আছে, আপোনালোকে ক'লৈকো যাব নালাগে, আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে এইটো যিটো আপোনালোকে ইয়াতে চাব পাৰে আত্মসহায়ক গোটৰ MIS কোড, এইটো আপোনালোকে উলিয়াব পাৰিব। মই দিয়ে দিছোঁ, যদি চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত মোৰ সেই ভিডিঅ'টোৰ লিংক দি দিম, আপোনালোকে চাব পাৰিব। আৰু তাৰ পাছত আজি মই আপোনালোকক আলোচনা কৰিম যে কি ধৰণেনো এই পইচাটো দিব, বা কি ডকুমেণ্টনো কম্পালচৰি লাগিব, সকলোখিনি এই ভিডিঅ'টোতে আলোচনা কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে খালি চাই থাকক। আৰু ইয়াতে মই আজি আপোনালোকক আলোচনা কৰিম যে ইয়াতে যোগ্যতা, ঠিক আছে, কি যোগ্যতা থাকিলে আপোনালোকে এই আঁচনিখনৰ টকা লাভ কৰিব। ঠিক আছে, মই যদি অলপ জুম কৰি আপোনালোকক দেখাব বিচাৰিছোঁ, এনেকৈ উদ্যমিতা পুঁজি 20 মূলধনৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকলৰ নিৰ্বাচিত কৰা হ'ব। ঠিক আছে, ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিছে যে কি ধৰণে ইয়াতে কেনেধৰণে আপোনালোকক সেই পইচাটো প্ৰদান কৰা হ'ব, বা কি আপোনালোকৰ মেইন ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব। ঠিক আছে, এতিয়া জনোৱা হৈ আছে। এতিয়া কতে দিছে, সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। যদি আপোনালোকে সক্ৰিয় সদস্য নহয় তেনেহ'লে কি হ'ব, আপোনালোকে এই পইচাটো কি হ'ব, নাপাব। কাৰণ যদি আপোনালোকৰ আত্মসহায়ক গোটত নাম আছে, ধৰি লওক আপোনালোকে আত্মসহায়ক গোটত পইচা নিদিয়ে, লেনদেন নকৰে, আগতে ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে, বাট আপোনালোকে তাতে ধৰি লওক আপোনালোকৰ যিবিলাক এণ্ট্ৰি হয়, ধৰি লওক মিটিঙত, তেনেকুৱা যদি আপোনালোকৰ সক্ৰিয়ভাৱে আপোনালোকে তাত নাথাকে, আপোনালোকৰ বহুত দিনৰ আগতে আছিলে, হয়তো আপোনালোক বেলেগ গোটত সোমাই গ'ল, তেনেকুৱা ধৰণৰ প্ৰব্লেমত যদি আপুনি গুচি গৈছে তেনেহ'লেও কিন্তু আপোনালোকে কি কৰিব, ইয়াতে এই আঁচনিখনৰ ধন লাভ নকৰিব। ঠিক আছে, আৰু লিখা আছে, সদস্যগৰাকী বৈধ আৰু কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থাকিব লাগিব। ঠিক আছে, আপোনাৰ যদি আধাৰ লিংক ছেভিং বেংক একাউণ্ট যদি আপোনাৰ নাই তেনেহ'লেও কিন্তু ইয়াতে পইচা নাপাব বুলি উল্লেখ কৰিছে। ঠিক আছে, আৰু কৈছে বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে একাউণ্ট খুলি ল'ব পাৰিব। যদি আপোনাৰ এতিয়াও বেংক একাউণ্ট নাই, যিটো আধাৰ লিংকিং বেংক একাউণ্ট নাই, তেনেহ'লে আপোনালোকে এতিয়াও সময় আছে যে আপোনালোকে এতিয়াও এটা নতুন বেংক একাউণ্ট খোলক, আৰু য'ত আপোনাৰ আধাৰ লিংক হৈ যাব। ঠিক আছে, তাৰ তলত গড়টো যদি চাই আপোনালোকে ইয়াতে লিখিছে, সদস্যগৰাকী ফেডাৰেশ্যন বেংক বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব। ঠিক আছে, যদি আপোনালোকে লোন লৈছে, পৰিশোধ কৰা নাই, তেনেহ'লে আপোনালোকে কিন্তু ইয়াতে পইচা নাপাব। যিসকল 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে তেওঁলোকক ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব। 2021 চনৰ পূৰ্বে যদি কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপুনি লোন লৈছে, আপুনি পৰিশোধ কৰা নাই, তেনেহ'লে আপোনালোকক কি কৰা হ'ব, ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব। ঠিক আছে, ফ্ৰেছ বুলি গণ্য কৰা নহ'ব। আপোনাৰ ঘৰটোত যদি চাই তেনেহ'লে ঘৰত দেখিব, সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। আৰু যোনগৰাকী মানুহ ধৰি লওক সেইগৰাকীৰ কি কৈছে যে কাৰ্যকলাপ কামবিলাক ধৰি লওক ঔদ্যোগিক বা বাণিজ্যিক, অৰ্থাৎ ব্যৱসায়
মানে ব্যৱসায়ৰ ওপৰত যিটো আপোনাৰ পৰিকল্পনা থাকিব লাগিব, তেতিয়াহে কি হ'ব এই পইচাটো পাব বুলি উল্লেখ কৰিছে। আৰু ঙত যদি চাই তেনেহ'লে সদস্যগৰাকীৰ নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। ঠিক আছে, সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। ঠিক আছে, যদি আপোনালোকে ইয়াতে চাই যে কি কৈছে, যদি যোনগৰাকী মহিলা সেই মহিলাগৰাকী যাতে উপাৰ্জন কৰা কামত ধৰি লওক যিকোনো এটা, কিছুমান এনেকুৱা হৈছে যে কিছুমানে ধৰি লওক কাপোৰ বয়ে, তেওঁ এটা উপাৰ্জনমুখী কামত জড়িত, গতিকে সেনেকুৱা জড়িত হ'ব লাগিব বুলি ইয়াতেও উল্লেখ কৰিছে। তাৰপিছত যদি চাই তেনেহ'লে দেখিব সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকী 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। ঠিক আছে, যদি অন্যান্য পিছপৰাৰ ক্ষেত্ৰত হয়, অন্যান্য পিছপৰা শ্ৰেণী হয়, তেনেহ'লে 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। আৰু অনুসূচিত জনজাতি, ঠিক আছে, আৰু ইয়াতে আছে অনুসূচিত জাতি, চাহ জনজাতি। ঠিক আছে, চাহ জনজাতি, মৰাণ আৰু মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। আৰু যদি মৰাণ আৰু মটক সম্প্ৰদায়ৰ হয় তেনেহ'লে 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। যদি 4টাতকৈ অধিক সন্তান থাকে তেনেহ'লে আপোনালোকে এই আঁচনিটোৰ পৰা বঞ্চিত হ'ব লাগিব। ঠিক আছে, তাৰ তলত যদি চাই তেনেহ'লে দেখিব আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 2টা সন্তান আছে, এটাৰ পৰা 2টা সন্তান আছে, তেন্তে তেওঁ সন্তানৰ সংখ্যা 2টাক যদি তেওঁ সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত আৰু তেওঁৰ সন্তানৰ সংখ্যা 3টাত আৰু যদি তেওঁ অনুসূচিত জনজাতি, অনুসূচিত জাতি, মৰাণ, মটক, চাহ জনজাতিৰ অন্তৰ্গত, তেন্তে তেওঁ সন্তানৰ সংখ্যা 4টাতকৈ সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ দাখিল কৰিব লাগিব। 4টাতকৈ সীমিত কৰিব, 4টাতে সীমিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ব, যাতে আৰু সন্তান যাতে জন্ম তেখেতলোকে নিদিয়ে বা 4টাতকৈ অধিক যাতে তেখেতৰ সন্তান নাথাকে বুলি তেখেতে কি কৰিব লাগিব, প্ৰতিশ্ৰুতি দাখিল কৰিব লাগিব বুলি উল্লেখ কৰিছে। তাৰপিছত যদি চাই তেনেহ'লে দেখিব যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ স্কুললৈ যাব পৰা বয়সৰ কন্যা আছে, তেন্তে কন্যা সন্তানসকলক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব, অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব। ঠিক আছে, আপোনালোকে যি সংকল্প পত্ৰ দিছে, সংকল্প পত্ৰ 1, 2 এটা দিছে, সেইটো কাৰণে দিছে যাতে আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে মোৰ ছোৱালী হ'লে মই বিদ্যালয়ত বা অংগনবাড়ী কেন্দ্ৰত মই নাম লগাই দিম সেইবুলি। ঠিক আছে, তাৰ তলত যদি একেবাৰে শেষত যদি চাই তেনেহ'লে আপোনালোকে দেখিব অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। ঠিক আছে, কাৰণ এটা যদি গছপুলি ৰুৱে তেনেহ'লে সেই গছপুলিটো কি হ'ব, বৃদ্ধি হ'ব বা ডাঙৰ হ'ব। ঠিক আছে, আৰু ইয়াতে দিছে যদি জীয়াই থকা নাই তেন্তে প্ৰ-পত্ৰ পূৰণৰ সময়ত অথবা প্ৰ-পত্ৰ জমা দিয়াৰ আগতেও, ঠিক আছে, জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। ঠিক আছে, যদি আপোনালোকৰ সেই গছপুলিকেইটা মৰি গৈছে তেনেহ'লে আপোনালোকে চিন্তা কৰিবৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোকক আৰু এটা উপায় দিছে, যদি আপোনালোকৰ গছপুলিকেইটা মৰি গৈছে তেনেহ'লে এতিয়াও সময় আছে যে আপোনালোকৰ প্ৰ-পত্ৰ জমা দিয়াৰ আগত, অৰ্থাৎ আপোনালোকে যেতিয়া ফৰ্মখন জমা দিব তাৰ আগতে আপোনালোকে কি কৰিব পাৰে, 2টা গছপুলি ৰুই কেনে সেই গছপুলি দুটাৰ ফটো আপোনালোকে কি কৰিব পাৰে, ইয়াতে গাঁঠি দিব পাৰে, কোনো প্ৰব্লেম নাই। ঠিক আছে, বহুতৰে এটা প্ৰশ্ন আছিলে কিন্তু এই সমস্যাটোক লৈ যে অমৃত বৃক্ষৰ যি গছপুলি ৰোপণ কৰিছোঁ সেই গছপুলিৰ ৰোপণৰ ফটোকেইটা লাগিবনে নাই। ৰোপণৰ ফটোকেইটা নহ'লেও হ'ব, জাষ্ট এতিয়া আপোনালোকে 2টা ফটো মাৰি দিলেই হ'ল। যদি আপোনালোকৰ সেইকেইটা মৰি গৈছে নতুনকৈ ৰুওক, আৰু যদি সেইকেইটা আছে সেইকেইটানো কেনেকুৱা পৰ্যায়ত আছে, ডাঙৰ হৈছেনে নাই, সেই ফটোটোহে আপোনালোকক দিবলৈ দিছে। ঠিক আছে, আৰু আজি আপোনালোকক এইখিনিয়ে জনালোঁ যে আপোনালোকে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোক কি বস্তুৰ দৰকাৰ হ'ব। আৰু যদি আপোনালোকৰ এতিয়ালৈ পাছবুক নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে পাছবুকখন খুলি লওক, কাৰণ যদি আধাৰ লিংকিং যদি পাছবুক নাথাকে তেনেহ'লেও আপোনালোকে কি হ'ব, পইচা আপোনালোকে নাপাব। আৰু এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা ইনফৰ্মেশ্যনখিনি গম পায়।